সবে মোক দেখা পাই আছা মোক সকলো দেখা পাই আছা মাইক অন হৈ আছে মাইক অন কৰি থৈছো মই এবাৰ আৱাজটো দি চোৱাচোন ষ্টুডেণ্টৰ মাইক অন আছে ওকে 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 ঠিকে আছে বোৰ্ড পুৰা দেখি আছা বোৰ্ড পুৰা দেখি আছা সকলোৱে ওকে ওকে দেন তেনেহ'লে আমি আজি 2021 ক্লাছ 11 মই ক্লাছেছবোৰ মই আৰম্ভ কৰোঁ ফিজিক্সৰ মই মাইকবোৰ অফ কৰি দিছোঁ তোমালোকৰ কিছুমান চাউণ্ডছ আহি আছে মোৰ তালৈ মই পিছত ডাউট ছেশ্যনৰ সময়ত মই সুধি ল'ম হা দেন এতিয়া চোৱা ক্লাছ 11 ফিজিক্সৰ মই এতিয়া আৰম্ভ কৰিবলৈ গৈছোঁ পোনপ্ৰথমেই যেতিয়া তোমালোকে আমাৰ যি মডুল আমি প্ৰভাইড কৰিছোঁ মডুল তোমালোকে মেলিবা বা কোনোবা যদি NCERT টেক্সট বুকছ তোমালোকে খুলিছা তাত তোমালোকে দেখিবা যে তাত প্ৰথমতে আছে ফিজিকেল ৱৰ্ল্ড বুলি এটা চেপ্টাৰ্ছ আছে ঠিক আছে ফিজিকেল ৱৰ্ল্ড বুলি এটা চেপ্টাৰ্ছ আছে সেই চেপ্টাৰ্ছটোত একচুৱেলি হোৱাট ইজ ফিজিক্স আমি কিয় ৰিড কৰিব লাগে হোৱাই ফিজিক্স নেচেচাৰী ঠিক আছে ইউনিভাৰ্ছৰ কিছুমান এজ এ হোল লজ আৰু কিছুমান চাইণ্টিফিক নেম কিছুমান ইনফৰমেশ্যন দিয়া আছে কাৰণ তোমালোকে সেই ইনফৰমেশ্যনছখিনি একবাৰ ৰিড কৰি ল'বা ঠিক আছে বাট এক্সাম অৰিয়েণ্টেড নহয় সেই টপিকছখিনি ঠিক আছে তাৰ পিছত যেতিয়া আমি লাহে লাহে পেজখিনি আমি আগুৱাই গৈ থাকিম আমি তাত কেইটামান টপিকছ পাম যে ইউনিটছ এণ্ড মেজাৰমেণ্ট এণ্ড ডাইমেনশ্যনেল ফৰ্মুলা ঠিক আছে দেন আজিৰ ক্লাছটোত মই এজ এ হোল ইউনিট এণ্ড মেজাৰমেণ্ট এণ্ড ডাইমেনশ্যন ছেকশ্যনটোৰ পৰা মই চেপ্টাৰটো আৰম্ভ কৰিছোঁ ঠিক আছে মই যি পঢ়াই গৈ আছোঁ যি লিখাই যাম সেইখিনি বস্তু ভালকৈ পঢ়িবা সেই বস্তুখিনি ধুনীয়াকৈ পঢ়ি গৈ থাকিলেই হ'ব তো এতিয়া ফাৰ্ষ্ট অফ অল মই গৈ আছোঁ প্ৰথমতে এটা টাৰ্ম ফিজিকেল কোৱান্টিটি ঠিক আছে ফিজিকেল কোৱান্টিটি টাৰ্ম এটা মই পঢ়িব গৈ আছোঁ যে ফিজিকেল কোৱান্টিটি কি হয়নো ঠিক আছে হোৱাট ডু ইউ মিন বাই ফিজিকেল কোৱান্টিটি দেন ইফ আই ৰাইট 5 kg বুলি যেতিয়া মই তাক এক্সপ্ৰেছ কৰিছোঁ when express is as 5 kg তেতিয়াহে ই এটা ফিজিকেল কোৱান্টিটি হৈছে if I write only 5 then it is a numerical number the difference between both the term this one is physical quantity and this one is a numerical value that means in case of a physical quantity representation কৰিবলৈ যাওঁতে তোমাক দুটা টাৰ্ম লাগিব যে physical quantity এটা represent কৰিবলৈ যাওঁতে 5 kg বুলি when I going to represent it then 5 2 লাগিব আৰু kg 2 লাগিব without kg it's not a physical quantity and without 5 it's not a physical quantity the combination of both the term is a physical quantity then what is the terms here is a 5 is a numerical value 5 is a numerical value where kg is a fundamental unit or fundamental quantity board dekhi asa dhuniyake board dekhi asa bhalke board dekha pai asa mic on ase okay there is a 5 is a numerical value and the kg is a fundamental quantity ঠিক আছে দুইটা kg আৰু তোমালোকৰ মাইকবোৰ অফ কৰি ৰাখাচোন দেন মাইকবোৰ অফ কৰি ৰাখা নিউমেৰিকেল ভ্যালু আৰু ফান্ডামেন্টাল কোৱান্টিটি কম্বিনেশ্যনত কি ফৰ্ম হৈ আছে এটা ফিজিকেল কোৱান্টিটি ফৰ্ম হৈ আছে দেন ফাৰ্স্ট অফ অল আমি বুজি পালো যে মাইক অফ ৰাখা physical quantity eta representation koribole jaote there is a numerical value and we need a fundamental quantity ঠিক আছে দুইটা টার্ম কম্বাইন হয়ে ase ki
physical quantity. তেনেহলে আমি বাৰে বাৰে বুজি পালো যে physical quantity for representation of a physical quantity, for representation of a physical quantity we need one term which is compulsory and which is known as fundamental quantity. Okay, for representation of a physical quantity we need a term, 5 kg, 5 meter, 5 second, 5 mole and 5 ampere, anything can be represented as a physical quantity with the help of the term fundamental quantity. Fundamental quantity nathakile physical quantity representations ketiao possible nohoy. Okay, tenehole what are these fundamental quantity through which we can represent a physical quantity? Hey, fundamental quantity kunbur সেইবোৰ ফান্ডামেন্টাল কোয়ান্টিটি যোনবোৰৰ থ্ৰু দি মই এটা ফিজিক্যাল কোয়ান্টিটি ৰিপ্ৰেজেন্টেশনছ কৰিব পাৰিম ঠিক আছে হোৱাট আৰ দ্য টাৰ্মছ দেন মই এতিয়া গৈ আছো দ্য টাৰ্ম থ্ৰু হুইচ উই কেন ৰিপ্ৰেজেন্ট এ ফান্ডামেন্টাল কোয়ান্টিটি ঠিক আছে তেনেহলে মই জাস্ট টাৰ্ম কেইটা লিখিছো মেইন ইম্পৰ্টেন্ট টাৰ্ম প্ৰথমটো হৈ আছে মাছ যাৰ SI ইউনিট আমি কেজি পাইছো গ্ৰাম পাইছো কুইন্টেল আমি বহুত টাৰ্ম ইউজ কৰো but this fundamental quantity is represented by capital M. কোনবা ষ্টুডেন্টৰ মাইক অন আছে প্লিজ মাইকটো অফ কৰি ৰাখা then second time next term to হৈ আছে length term is represented by capital L. Okay, third term is time will go the second, minute, hour, year, sub term as a whole hoye ase ki time. The time is represented by capital T. Okay, tar pisor ami goi asu thermodynamics temperature thik ase thermodynamics temperature PERA temperature it is represented by K Kelvin. Temperature is represented by Kelvin. Tar pisor topic tut goi asu ami fifth number quantity current is represented by capital A. Current is represented by capital A. Tar pisor goi asu ami next topic intensity is represented by CD ঠিক আছে tar pisor topic tut ami goi asu তাৰ পিছৰ টপিকটো আমি গৈ আছো amount of substance denoted by mole ঠিক আছে এতিয়া ফিজিক্সত for representation of a physical quantity we have to know this fundamental quantity ঠিক আছে এই ফান্ডামেন্টাল কোয়ান্টিটি সাতটা আছে এই সাতটা ফান্ডামেন্টাল কোয়ান্টিটি যদি আমি জানো তেতিয়াহে আমি যিকোনো এটা ফিজিক্যাল কোয়ান্টিটি ৰিপ্ৰেজেন্টেশন কৰিব পাৰিম আকৌ এবাৰ কৈছো ফিজিক্যাল কোয়ান্টিটি মিন্স এক্সাম্পল মাইন্ডত আহিব 5 কেজি 5 নাম্বাৰ নিউমেৰিকেল ভ্যালু কেজি is a fundamental quantity ঠিক আছে ফান্ডামেন্টাল ইউনিট একচুয়ালি দেন কেজি ফান্ডামেন্টাল যদি ইউনিট হয় ইউনিটটো এজ এ হোল কোয়ান্টিটি কোন হয় মাস হয় ঠিক আছে তেনেকে যদি 5 সেকেন্ড বিলি কও তাহলে 5 নিউমেরিক্যাল ভ্যালু সেকেন্ড ইজ দা ফান্ডামেন্টাল ইউনিট অফ হোয়াট টাইম ঠিক আছে তেনে হলে এই কেটা টার্ম মাস লেংথ টাইম তাৰপিছত টেম্পারেচার কারেন্ট ইন্টেন্সিটি and amount of substance এই সাতটা টার্মকে এজ এ হোল ফান্ডামেন্টাল কোয়ান্টিটি বুলি কয় ঠিক আছে তো সাতটা ফান্ডামেন্টাল কোয়ান্টিটি লৈ পেলাই এতিয়া আমি এজ এ হোল পঢ়িব গৈ আছো নেক্সট টপিক এটা যাৰ নাম হৈ আছে ডাইমেনশন ঠিক আছে যাৰ নাম হৈ আছে কি ডাইমেনশন তো এতিয়া আমি গৈ আছো নেক্সট টপিক ডাইমেনশন এতিয়া ডাইমেনশন মই এতিয়া ডাইমেনশন কি বুলি যদি খুধো
হোৱাট ডু ইউ মিন বাই ডাইমেনশ্যন ঠিক আছে এতিয়া তাৰ কাৰণে মই তোমাক এটা এক্সাম্পল দিছোঁ তুমি এক্সাম্পলটোৰ পৰাই বহুতখিনি বস্তু বুজি যাবা যে ডাইমেনশ্যন কি বস্তু ঠিক আছে ডাইমেনশ্যন কি বস্তু বুলি বুজিব যাওঁতে তুমি প্ৰথমতে লিখিছোঁ মই লেংথ তাৰ পিছৰটো মই লিখিছোঁ এৰিয়া তাৰ পিছৰটো মই লিখিছোঁ ভলিউম ঠিক আছে যেতিয়া মই লেংথ বুলি লিখিছোঁ তোমাৰ মনলৈ কনচেপ্টটো আহিছে সিম্পল এডাল ৰছী বা এডাল ৰড ঠিক আছে এডাল ৰডডাল যেতিয়া তুমি মনলৈ আহিল ৰডডাল মনলৈ আহোঁতে তোমাৰ মনলৈ আহিছে নেকি ৰডডাল কিমান বহল ৰডডালৰ কথা কওঁতে ৰছীডালৰ কথা কওঁতে তোমাৰ মনলৈ ভাৱটো আহে নেকি যে ৰছীডালৰ বা এজ এ হ'ল ৱায়াৰডালৰ বা ৰডডালৰ লেংথটোহে মনলৈ আহে তাৰ এজ এ হ'ল ৱাইডটো কিমান মনলৈ আহে নেকি উইথটো কিমান মনলৈ নাহে না ঠিক আছে চিমিলাৰলি মই যেতিয়া ক'ম এৰিয়া ঠিক আছে বা মই তোমাক কৈছোঁ হেৰি কেৰম বৰ্ড এখন কিনিলোঁ তুমি মোক সুধিবা কেৰম বৰ্ডখন কিমান ডাঙৰ বুলি কওঁতে তুমি মোক লেন্থ এণ্ড ব্ৰেথ সুধিছা তুমি মোক কেতিয়াও নুসুধা কেৰম বৰ্ডখন কিমান দীঘল ঠিক আছে কেতিয়াও নুসুধা বুজি পাইছানে কথাটো 3 নম্বৰতে আহি গ'ল ভলিউম মানে ইয়াত কি আহিল এনেকুৱা 3 নম্বৰতে আহিল ভলিউম বুলি কওঁতে তোমালোকে নিজেও গম পাইছা বাকচ টাইপ হয় ঠিক আছে বাকচ এটাকে ভলিউম কনচেপ্ট দি বুজায় মই তোমাক কৈছোঁ যে অভাৰঅল মই আজি একুৰিয়াম এটা কিনিলোঁ ঠিক আছে একুৰিয়াম এটা কিনিলোঁ বা মই এনেকৈ কৈছোঁ যে মই আজি এজ এ হ'ল গডৰেজ এটা কিনিলোঁ ঠিক আছে গডৰেজ এটা কিনোতে তুমি মোক সুধিবা কিমান ডাঙৰ বুলি কওঁতে তোমাৰ মনলৈ ভাৱটো কি আহিছে গডৰেজখনটো চবফালে ব্লক না এখন চাৰফেচ ওপৰৰ চাৰফেচ তোমাৰ মনলৈ তিনিখন চাৰফেচৰ এটা কনচেপ্ট অট'মেটিক জেনেৰেট হৈছে কিন্তু ৱায়াৰডাল বুলি কওঁতে তোমাৰ মনলৈ এনেকৈ কিমান বহল কিমান ওখ সেই কনচেপ্টটো মনলৈ আহিছে নেকি কেতিয়াও নাই অহা বুজি পাইছানে তে ইয়াৰ পৰাই তুমি অকণকৈ ডাইমেনশ্যনৰ কনচেপ্টটো তোমাৰ ক্লিয়াৰ হ'ব যে যেতিয়া মই লেংথৰ কথা কৈছিলোঁ লেংথ ডেট মিনছ 1D মানে 1 ডাইমেনশ্যন এটাহে ডাইমেনশ্যনত আমি মেজাৰ কৰিম অনলি লেংথ যেতিয়া মই এৰিয়া কথা ক'ম বা এতিয়া তোমালোক ক্লাছ 10 পালা তোমালোকে অলম'ষ্ট এজ এ হ'ল প্লটৰ এৰিয়া উলিয়াইছা প্লট বুলি কোৱাৰ লগে লগে তোমাৰ মনলৈ অট'মেটিক আহিব লেংথ এণ্ড ব্ৰেথ ঠিক আছে লেংথো লাগিব ব্ৰেথো লাগিব তেতিয়াহে এৰিয়া কনচেপ্টটো ক্লিয়াৰ হ'ব মানে লেংথ যদি এটা ডাইমেনশ্যন হয় এজ এ হ'ল ব্ৰেথৰ কাৰণে এটা ডাইমেনশ্যন মানে দুটা ডাইমেনশ্যন হ'লেহে এৰিয়া কনচেপ্টটো ক্লিয়াৰ হ'ব মানে এৰিয়া একচুৱেলি 2 ডাইমেনশ্যন এতিয়া ভলিউমৰ কনচেপ্ট আহিব ভলিউমৰ কনচেপ্ট অহা মানে তোমাৰ মনলৈ লেংথ আহিছে বোলে কিমান ওখ কিমান বহল কিমান দীঘল ঠিক আছে ডেট মিনছ তোমাৰ মাইণ্ডলৈ এটা 3D কনচেপ্ট আহিছে ঠিক আছে তেনেহ'লে ইয়াতে তোমাৰ কি হৈ গ'ল লেংথ বুজালে 1 ডাইমেনশ্যন দি এৰিয়া বুজালে 2 ডাইমেনশ্যন দি এণ্ড ভলিউম বুজালে 3 ডাইমেনশ্যন ঠিক আছে মানে তিনিটা ডাইৰেকশ্যন গম পালেহে মই ভলিউমৰ কথা গম পাম দুটা ডাইৰেকশ্যনছ গম পালেহে মই এৰিয়াৰ কথা গম পাম এণ্ড ইফ যদি এটা ডাইৰেকশ্যনছ মই গম পাওঁ তেতিয়া মই অনলি এজ এ হ'ল লেংথটোহে গম পাম ঠিক আছে সেই কনচেপ্টটোৱে হ'ল ডাইমেনশ্যনছ ঠিক আছে এতিয়া মই এইটো বস্তু পুৰা ভালকৈ মনত ৰাখা লেংথ বুলি ক'লে 1 ডাইমেনশ্যন ঠিক আছে 1 ডাইমেনশ্যন কি হয় 2 ডাইমেনশ্যনছ কি হয় 3 ডাইমেনশ্যনছ কি হয় ঠিক আছে এতিয়া তোমাক মই তিনিটা বেলেগ কোৱান্টিটিৰ 1D 2D 3D কি হয় 1D 2D 3D মই তোমাক অলৰেডি কনচেপ্টটো ক্লিয়াৰ কৰি দিলোঁ এতিয়া মই একচুৱেলি গৈ আছোঁ এইবিলাক টাৰ্মবিলাকৰ ডাইমেনশ্যনেল ফৰ্মুলাবিলাক ডিৰাইভ কৰিবলৈ ঠিক আছে এতিয়া মই গৈ আছোঁ ডাইমেনশ্যনেল ফৰ্মুলা মই কাৰোবাৰ মাইক অন আছে মই বাৰে মেনশ্যন কৰোঁ তাত মাইকৰ অপশ্যন আছে তাক তোমালোকে অফ কৰি দিয়া ডাইমেনশ্যনেল ফৰ্মুলা অফ ভেৰিয়াছ টাৰ্মছ ঠিক আছে ডাইমেনশ্যনেল ফৰ্মুলা অফ ভেৰিয়াছ টাৰ্মছ এতিয়া ভেৰিয়াছ টাৰ্ম বুজাবলৈ যাওঁতে প্ৰথম কথা হৈছে নম্বৰ 1ত মই এইমাত্ৰ যিটো অপশ্যন দিলোঁ লেংথৰ মই ডাইমেনশ্যন লিখিব গৈ আছোঁ একচুৱেলি কি হৈ আছে যে ডাইমেনশ্যনটোৱে তাৰ
কিমানটা ডাইৰেকশ্যনত তাক মেজাৰ কৰিলে তাৰ একচুৱেল ভ্যালুটো ওলাব সেই কনসেপ্টটো দি আছে তো এতিয়া লেংথ বোলা কোৱান্টিটিটো যেতিয়া আমি ডাইমেনশন ফৰ্মত লিখিম আমাক এটা ডাইৰেকশ্যনে লাগিব ঠিক আছে সেই কাৰণে এজ এ হোল কথাটো কি হৈ আছে ইয়াতে এটা নতুন সিস্টেম আহিল MLT সিস্টেম ঠিক আছে MLT সিস্টেম আমাৰ যিমানবোৰ ডাইমেনশনস আছে যিমানবোৰ ফিজিক্যাল কোয়ান্টিটি আছে গোটে ফিজিক্যাল কোয়ান্টিটিবোৰ আমি MLT সিস্টেমত আমি লিখিম ঠিক আছে তো MLT সিস্টেমত লিখিবলৈ যাওঁতে ইয়াত m টোৱে কি বুজাই আছে মাস যদিহে মাস কোয়ান্টিটিটো আছে তেনেহলে মাস ভ্যালু থাকিব যদি মাস ৰিপ্ৰেজেন্ট নকৰে তেনেহলে 0 এতিয়া যে লেংথ বুলি মই কলো লেংথৰ ৰিপ্ৰেজেন্টেশন হৈ আছে L লেংথৰ ৰিপ্ৰেজেন্টেশন L ঠিক আছে কিন্তু মই যেতিয়া এনেকে লিখিম দুইফালে ব্ৰেকেট দি যেতিয়া মই লিখিম ব্ৰেকেট দি L টো লিখিলে বুজাব ডাইমেনশনাল ভালকে মন কৰিবা ডাইমেনশনাল ফৰ্মুলা অফ L dimensional formula of L is represented by this bracket যদি bracket নিদো তেনেহলে simple is a length but bracket দিলে সেই length to dimensional formula বুজাব dimensional formula লিখিবলৈ যাওঁতে মই লিখোতে সদায় MLT সিস্টেমত লিখিম বা কিহত লিখিম MLT সিস্টেমত লিখিম MLT সিস্টেমত ডাইমেনশন টার্মটোত মাস কিবা আছে জানো মাসটো নাই সেই কাৰণে m0 লেংথ আছে লেংথ কেটা আছে লেংথ বুলি ক'লে এটা ডাইৰেকশ্যনে থাকে লেংথ 1 টাইম কিবা থাকে জানো লেংথত নাথাকে টাইম 0 এই বস্তুটোৱে হৈ আছে ডাইমেনশনাল ফৰ্মুলা অফ লেংথ তাৰ পিছত নেক্সট মই গৈ আছো এৰিয়া কিহেৰে বুজায় ক্যাপিটাল এৰে বুজায় এটা মই ক্যাপিটাল এৰে বুজাওতে ক্যাপিটাল এ মানে কি হয় লেংথ ইনটু ব্ৰেথ হয় ঠিক আছে কিন্তু মই এনেকে লিখা মানে সৰি এনেকে এটো লিখা মানে ডাইমেনশনাল ফৰ্মুলা অফ A ব্ৰেকেটটোৱে কি বুজায় আছে ডাইমেনশনাল ফৰ্মুলা অফ A is equal to length into breadth এতিয়া মাস কিবা আছে না নাই তো ইয়াৰ এতিয়া length বুলি কওঁতেও আৰু breadth বুলি কওঁতেও length ৰ ইউনিট কি লিখো মিটাৰ লিখো আৰু breadth ৰ ইউনিট কি লিখো মিটাৰ লিখো ঠিক আছে দুইটাই এজ এ হোল মিটাৰে হয় মানে length কেটা থাকে তাত L কেটা থাকে দুটা থাকে L2 টাইম আছে নে টাইম নাই 0 ধৰ পাৰিছে নে কাৰোবাৰ কনফিউজন লাগিব পাৰে একনত বলে মই আকৌ বুজাই দিছো এৰিয়া length into breadth এতিয়া মই ডাইমেনশনাল লিখিবলৈ যাওঁতে L ডাইমেনশনাল ফিজিক্যাল কোয়ান্টিটিত মই ফান্ডামেন্টাল কোয়ান্টিটি কি দিছিলো লেংথ কিহেৰে বুজায় L এৰে বুজায় বুলি কৈছিলো ঠিক আছে L বুলি কওঁতে ফাইনালি লেংথ মই এতিয়া এফালে বেছি কাৰণে লেংথ এফালে কম কাৰণে ব্ৰেথ কৈছো কিন্তু এফালে চাও হিটো একচুয়ালি ইউনিট অফ লেংথে হয় না যাৰ কাৰণে L স্কয়াৰ এটো বস্তু কনফিউজন নহবা তাৰ পিছত নেক্সট অপচনটো আছে মোৰ হাতত as a whole volume next option to আছে volume বুলি ক'লে মই v বুলি লিখিলো v equal to কি হয় length into breadth into height হয় ঠিক আছে তেনে হলে volume v equal to কি পালো মই as a whole mass কিবা আছে নে নাই mass 0 length আছে না নাই এটু length মানে l cube time কিমান 0 ঠিক আছে এটু mass length time m0 l3 t0 এটো হৈ আছে ভলিউমৰ ডাইমেনশনাল ফৰ্মুলা ঠিক আছে একন লাগে সকে বুজি পাইছা মাইকটো অন কৰি লোৱা কিবা আছে যদি খুদি লোৱা মোক একন লাগে কভাৰ কিবা আছে যদি খুদি লোৱা আছানে বুজি আছানে ডাইমেনশনাল ফৰ্মুলা অফ কি মই বুজি পোৱা নাই কি খুদিছা এটো of various terms ইয়াৰ তুমি নোটস পাই যাবা তাৰ পৰা লিখিবা এটা লিখিব না লাগে এটা খালি বুজি যোৱা মানে বেলেগ টাৰ্মৰ মই এটা ভেৰিয়াছ টাৰ্মছৰ ডাইমেনশনাল ফৰ্মুলা কেনেকৈ ক্যালকুলেট কৰে জাস্ট মই দেখুৱাই আছো ঠিক আছে বুজি পাইছা ওকে
ওকে তাৰপিছত ভলিউম হ'ল ভলিউম হোৱাৰ পিছত খালি কেনেকৈ উলিয়াইছোঁ চাই যাবা কেনেকৈ উলিয়াইছোঁ চাই যাবা ভলিউম হোৱাৰ পিছত মই সাপোজ লিখিছোঁ ধৰি লোৱা ভেলোচিটি এটা ভেলোচিটিটো ভি দিয়ে বুজায় ঠিক আছে ভেলোচিটি বুলি কওঁতে ইনে কি হয় ডিসপ্লেসমেন্ট ডিভাইডেড বাই কি হৈ আছে টাইম ডিসপ্লেসমেন্ট বাই টাইম কি হৈ আছে এজ এ হোল ভেলোচিটি হৈ আছে এটা ভেলোচিটি বুলি কওঁতে ভেলোচিটি কি হৈ আছে ডিসপ্লেসমেন্ট মানে ক'বলৈ গ'লে ইনডাইৰেক্টলি ডিস্টেন্সে হয় বা ডিস্টেন্সে হ'লেও ফাইনালি তাৰ ডাইৰেক্ট এজ এ মেজাৰমেন্টটো লেংথে হয় ন ডিসপ্লেসমেন্ট এজ এ হোল ফিজিক্যাল কোৱান্টিটি ফান্ডামেন্টাল কোৱান্টিটি লেংথ আন্ডাৰত আহিব যাৰ কাৰণে ইয়াত কি লিখিম লেংথ টাইমটো তো ডাইৰেক্ট টাইম আন্ডাৰতে আহে তো এটো হৈ আছে ভেলোচিটি ইকুৱেল লেংথ বাই টাইম হয়নে তো ইয়াক এতিয়া এনেকে দিয়া মানে মই কি লিখিব লাগিব ডাইমেনশন ফৰ্মুলা অফ ভেলোচিটি ডাইমেনশন অফ ভেলোচিটি হোৱাত m0 মাছটো নাই মাছ নাই লেংথ আছে কেটা আছে এটা আছে টাইমটো কি আছে ইনভার্স হৈ আছে t - 1 বুজি পাইছা ডাউট নাই চাগে নাই তাৰ পিছত ভেলোচিটি বুজাৰ পিছত নেক্সট মই গৈ আছো ভেলোচিটিৰ পিছত মই ধৰি লিখিছো এক্সিলাৰেশন বুলি কওঁতে এক্সিলাৰেশন a মানে কি হয় ভেলোচিটি বাই কি হয় টাইম হয় ভেলোচিটি বাই টাইম হয় এটা ভেলোচিটি বুলি কওঁতে এই মাত্ৰ মই উলিয়াই দিছিল ভেলোচিটি মানে কি হয় ভেলোচিটি মানে m0 মাছ 0 হয় লেংথ 1 t - 1 এই জাস্ট উলিয়াই দিছিল m0 l1 t - 1 দেন টাইম আছে বাই টাইম ঠিক আছে এজ এ হোল এক্সিলাৰেশন ইকুৱেল টু এটো আহিছে এতিয়ালৈকে মই ফৰ্মুলা লিখা নাই দেয়াৰফৰ ডাইমেনশনাল ফৰ্মুলা অফ কি আছে এক্সিলাৰেশন ডাইমেনশনাল ফৰ্মুলা অফ এক্সিলাৰেশন ইজ ইকুৱেল টু হোৱাট আমি পাই আছো m কিমান 0 m0 l কিমান 1 এই টিটো ওপৰলৈ আহিব টিটো দি পাৱাৰ -2 মানে এক্সিলাৰেশন ইকুৱেল টু কিমান m0 l1 t - 2 ঠিক আছে এই টার্ম বিলাক পুরা মুখৰ আগত থাকিব লাগিব পুরা মুখৰ আগত m0 l1 t - 2 মই খালি খুদিম হে এক্সিলাৰেশনৰ ডাইমেনশন কিমান এক্সিলাৰেশন বোলা স্যার m0 l1 t - 2 এই বস্তুটো হ'ব লাগিব ঠিক আছে তাৰ পিছত এক্সিলাৰেশন হোৱাৰ পিছত নেক্সট আমি গৈ আছো এক্সিলাৰেশনৰ পিছত সাপোজ ফোর্স লিখিছো ফোর্স বুলি কওঁতে F ইকুৱেল টু কি আছে মাস ইনটু এক্সিলাৰেশন ঠিক আছে মাস ইনটু এক্সিলাৰেশন হয় না m ইনটু a মানে মই এক ব্ৰেক কৰি দেখাইছো মাস ইনটু কি আছে এক্সিলাৰেশন দেখিছানে এটা টার্ম জানিলেহে নেক্সট টার্মটো জানা যায় ভেলোচিটি জানিলো কাৰণে এক্সিলাৰেশন পালো এক্সিলাৰেশন জানিলো কাৰণেহে ফোর্স পাম এতিয়া মাছৰ কাৰণে ডাইমেনশনাল মাসে হয় আৰু মাছৰ কাৰণে m আৰু একো নাই লেংথ টাইমটো নাই মাস m এ হয় মাছৰ ফিজিক্যাল তোমাৰ ফান্ডামেন্টাল কোয়ান্টিটি m হয় এক্সিলাৰেশনৰ ডাইমেনশনাল ফৰ্মুলা জাস্ট কিমান পাইছিলো m0 l1 t - 2 জাস্ট উলিয়াই দিছো মই তেনেহলে ফোর্স ইকুৱেল টু ডাইমেনশনাল ফৰ্মুলা অফ F ইকুৱেল টু m দুইটা মিলি m এটা আছে l এটা আছে t - 2 then dimensional formula of force equal to m1 l1 t - 2 ঠিক আছে একনলৈকে কি বুজিছা একনলৈকে বুজাৰ পিছত নেক্সট মই গৈ আছো নেক্সট টপিক তো মই লৈছো সাপোজ work done আমি ক্লাস 9 ত পঢ়িছো নহয় কাৰ্য অসমীয়া মিডিয়ামৰ পঢ়াসকলে বল আৰু কাৰ্য work done মানে কাৰ্য work equal to কি আছিলে force ball into হৰণ force into কি আছে displacement ঠিক আছে force into displacement এটা force বুলি কওঁতে এই মাত্ৰ force পঢ়িছো force কিমান পাইছো m1 l1 t - 2 ঠিক আছে আৰু ডিসপ্লেসমেন্ট বুলি কওঁতে একদম প্ৰথমতে ভেলোচিটি পঢ়োতে ডিসপ্লেসমেন্ট পঢ়ি থৈছো ডিসপ্লেসমেন্টটো কি দি বুজায় l এৰে বুজায় যদি l এৰে বুজায় তেনে হলে m1 l2
টি কিমান হ'ব -2 এটো কি হৈ আছে ডাইমেনশনাল ফৰ্মুলা কিহৰ হয় work done ঠিক আছে work done পুৰা সকে বুজিছা worker equal to m1 l2 t - 2 ঠিক আছে worker equal to m1 l2 t - 2 তাৰ পিছত work done হৈ যোৱাৰ পিছত নেক্সট টাৰ্মটো আছে মই লিখি যাওঁতে বুজি পাইছনে নাই হেতু চাই যোৱা লিখা বস্তুখিনি মই নোটছ দিয়ে দিম তাৰ পৰা ধুনিয়াকৈ লিখি ললে হ'ল তাৰ পিছত মই গৈ আছো প্ৰেছাৰ ক্লাস 9 ত পঢ়িছো প্ৰেছাৰ মানে চাপ ঠিক আছে প্ৰেছাৰ p ইকুৱেল টু প্ৰেছাৰ কি আছিল ফোৰ্স বল বাই কি আছিল কালি আছিল ফোৰ্স বাই এৰিয়া আছিল প্ৰেছাৰ ইকুৱেল টু তেনে হলে প্ৰেছাৰ ইকুৱেল টু ফোৰ্স বাই এৰিয়া ফোর্স বিলি কওঁতে জাস্ট আমি ইয়াৰ আগৰ টাৰ্মটোৰ ফোৰ্সৰ ডাইমেনশনাল ফৰ্মুলা ক্যালকুলেট কৰি থৈছো ফোর্স ইকুৱেল টু m1 l1 t - 2 m1 l1 t - 2 এৰিয়াৰ কাৰণে কি হয় একদম আজি প্ৰথমতেই বুজিছো এৰিয়াৰ কাৰণে l2 হয় তেনে হলে ডাইমেনশনাল ফৰ্মুলা অফ প্ৰেছাৰ ইকুৱেল টু কিমান হ'ব m1 এটো 2 আছে ওপৰত 1 আছে -1 t টু the power -2 ঠিক আছে এটো হৈ আছে প্ৰেছাৰৰ ডাইমেনশনাল ফৰ্মুলা দেন বৰ্তমান এতিয়া আমি ক্লাস 11 ত যে আমি এটা আৰম্ভ কৰিম আমি এইকেটা টাৰ্মৰ আমি এটা ডাইমেনশনাল ফৰ্মুলা কেটা বৰ্তমান জানিলেই আমাৰ এজ এ হোল বৰ্তমান আমি আগুৱাই গৈ থাকিব পাৰিম এতিয়া মই গোটেই বস্তুখিনি আকৌ এবাৰ বোৰ্ডত লিখি দিছো তোমালোকে বস্তুখিনি ৰিকল কৰি লোৱা 5 মিনিট মই টাইম দিম আফটাৰ 5 মিনিটস মোক এটা টাৰ্মৰ ফিজিক্যাল কোৱান্টিটিৰ মোক ডাইমেনশনাল ফৰ্মুলা মোক ক'ব লাগিব ঠিক আছে এতিয়া প্ৰথমতে মই এৰিয়া লিখিছো এৰিয়া ডাইমেনশনাল ফৰ্মুলা কি হয় m0 l2 t0 দেখা পাই আছানে ধুনিয়াকে দেখা পাই আছা কোনোবাই মাইকটো অন কৰি কবা দেখা পাই আছা ওকে velocity লিখিছো velocity কাৰণে m0 l1 t - 1 acceleration লিখিছো acceleration কাৰণে m0 l1 t - 2 acceleration পিছতে মই force লিখিছো forceৰ ডাইমেনশন হল m0 l1 t - 2 forceৰ পিছতে মই সাপোজ লিখিছো workৰ ডাইমেনশন হৈ গল m1 l2 t - 2 তাৰ পিছত মই লিখিছো প্ৰেছাৰৰ মই ডাইমেনশন লিখিছো m1 l - 1 t টু the power -2 ঠিক আছে গতিকে এৰিয়া ভলিউম ভেলোচিটি এক্সিলাৰেশন ফোর্স ওয়ার্ক প্ৰেছাৰ আৰু এটা টাৰ্ম তোমালোকে উলিয়াব পাৰা সাপোজ ডেনসিটি বিলি কি ক'লে কি হয় মাস পার ভলিউম নহয় জানো ভৰ বাৰ আয়তন নহয় জানো ঘনত্ব মানে ডেনসিটি ডিনোটেড বাই ৰো মাসৰ কাৰণে তো m ভলিউমৰ কাৰণে l3 হয় দেন ডাইমেনশনাল ফৰ্মুলা অফ ডেনসিটি কিমান আহিব m1 l - 3 t0 ঠিক আছে এতিয়া সবে মাইক কেটা অন কৰি লোৱা বা এটা কাম কৰা মাইক অফ কৰিয়ে ৰাখ ওকে মাইক অফ ৰাখা মাইকটো অফ ৰাখা মাইক অফ ৰাখা মই কৈ যাম তুমি নিজে এপাক কৈ যোৱা মোৰ লগে এৰিয়া ডাইমেনশনাল ফৰ্মুলা আমাৰ m0 l2 t0 ভলিউমৰ ডাইমেনশনাল ফৰ্মুলা m0 l3 t0 velocity m0 l1 t - 1 acceleration m0 l1 t - 2 force m1 l1 t - 2 work m1 l2 t - 2 pressure m1 l - 1 t - 2 density m1 l - 3 t0 মই একবাৰ কৈ দিলো আকৌ একবাৰ মই কৈ দিছো এৰিয়া বিলি ক'লে m0 l2 t0 ভলিউম বিলি ক'লে m0 l3 t0 velocity বিলি ক'লে m0 l1 t - 1 acceleration বিলি ক'লে m0 l1 t - 2
তাৰপিছত আছে ফ'ৰ্চ বুলি ক'লে m1 l1 t - 2 ৱৰ্ক বুলি ক'লে m1 l2 t - 2 প্ৰেছাৰ বুলি ক'লে m1 l - 1 t - 2 ডেনচিটি বুলি ক'লে m1 l - 3 t0 ঠিক আছে এইকেইটা ডাইমেনশ্যনেল ফৰ্মুলা বেসিক ডাইমেনশ্যনেল ফৰ্মুলা এইকেইটা জানিলেহে ইয়াৰ পিছৰ যেটো নেক্সট ক্লাছ আছে আমি কৰিব পাৰিম নহলে আমি একো কৰিব নোৱাৰো ঠিক আছে এতিয়া এইকেইটা পুৰা চকুৰ আগত আহি যাব লাগিব মই 2 মিনিট 3 মিনিট টাইম দিছো ধুমাধাম বৰ্ডখন চোৱা মই নাম কম মোক লগে লগে কৈ দিব লাগিব ঠিক আছে ধুমাধাম বৰ্ড চোৱা হৈছে সোয়া হৈছে নে মাইক অন কৰি লোৱা সোয়া হৈছে ওকে মই নাম কৈ যাম মোক ডাইমেনশ্যনেল ফৰ্মুলা কৈ যাব লাগিব ঠিক আছে মই নাম কৈ যাম মোক ডাইমেনশ্যনেল ফৰ্মুলা কৈ যাব লাগিব এই কাৰ তাত হাল্লা হৈ আছে মাইক অফ কৰ হেতু যাৰ তাত হাল্লা হৈ আছে মাইক অফ কৰ এতিয়া চোৱা মই এটা নাম কৈ যাম মাইক অন কৰিবা মোক আনসাৰ দিবা মোক মাইক অফ ৰাখা ৰাজনন্দিনী What is the dimensional formula of velocity? Okay, m0 l1 t - 1 good Rajnandini amar moromor bhargobi asane bhargobi কাৰ মাইক অন আছে অফ কৰি ৰাখাচোন যাৰ মাইক অন আছে অফ ৰাখা তাৰপিছত আমাৰ ৰবীন্দ্ৰ আছে ইফসিতা এটা থাকিলেও মন নকৰিব নহয় কিবা কদু বিলি ইফসিতা তুমি মোক ফোর্সৰ ডাইমেনশনটো কোৱাচোন ফোর্সৰ ডাইমেনশনাল ফৰ্মুলা অফ ফোর্স L1T গুড তাৰপিছত ওকে গুড তাৰপিছত আফসানা আছে আফসানা প্ৰেছাৰৰ ডাইমেনশনটো কোৱা এই ইমান সামনেও ওকে m1 l - 1 টিম কপি এখনত লিখি লৈছো ন চাগে ন একো নাই বাৰু একো নহয় মনত থাকিলে হল খালি তাৰ পিছত আমাৰ আৰিফৰ ভাইটি আছানে আৰিফৰ ভাইটি জাকাৰিয়া আছা
জাকাৰিয়া ঠিক আছে মই বাৰু এবাৰ ৰিকল কৰাই দিলো মই আশা ৰাখিছো সবে চাগে বুজি পাইছা আৰু যাৰ অকমান কনফিউজন লাগি আছে একো নাই মই নোটছ দি দিম নোটছটো ভালকে লিখি লবা নোটছটো ভালকে লিখি পেলে বস্তুখিনি এপাক ওপৰৰ পৰা চালে হৈ গল ধুনিয়াকে বুজি পাবা একো কনফিউজন লাগিবলগীয়া নাই একেবাৰে ইজি টপিক একেবাৰে ইজি চেপ্টাৰ হয় কিন্তু তুমি এজ এ হোল ইয়াৰ পৰা এটা কোৱেশ্চন নিট এক্সামত পাবাই এটা কোৱেশ্চন তুমি জেই এডভান্সতো পাবা এটো চেপ্টাৰৰ পৰা ঠিক আছে ইয়াৰ পিছতে আমি গৈ আছো নেক্সট আমাৰ টপিক এটা মানে এতিয়া মই অলৰেডি তো মই ডাইমেনশনাল ফৰ্মুলা কি হয় শিকালো এতিয়া মই কেটেমান টাৰ্মৰ মানে ডাইমেনশনাল ফৰ্মুলাটো মই উলিয়াব লাগে সাপোজ মোক দিছে আৰু ক্যালকুলেট দা ডাইমেনশনাল ফৰ্মুলা অফ নাম্বাৰ 1 দিছে চাৰ্জ নাম্বাৰ 1 দিছে চাৰ্জ নাম্বাৰ 2 মোক দিছে সাপোজ পটেনশিয়াল নাম্বাৰ 3 মোক দিছে এজ এ হোল resistance আমি ক্লাস 9 ত 10 ত এবিলাক টার্ম পাই আহিছো resistance নাম্বাৰ 4 মোক দিছে capacity তোমালকে পোৱা নাই বাৰু মই পিছত কৈ দিম বাৰু as a whole charge potential resistance এলা টার্ম তোমালকে পাইছা তোমাক এতিয়া খুদিছে যে চাৰ্জৰ ডাইমেনশনাল ফৰ্মুলা কি চাৰ্জৰ ডাইমেনশনাল ফৰ্মুলা উলিয়াবলৈ যাওঁতে তুমি প্ৰথমে জানি ল'ব লাগিব যে চাৰ্জ কোনটো ফৰ্মুলাত আছে একচুয়ালি কাৰণ আমি ক্লাস 10 ত পাইছো নহয় I = Q/T আমি পাইছো দেন q ইকুয়াল টু কি আছে I * T তেনে হলে q এই ব্র্যাকেটটো দিয়া মানে মই এতিয়া q কি লিখিব গৈ আছো ডাইমেনশনাল ফৰ্মুলা লিখিব গৈ আছো I for current আজি মই দিছিলো ফান্ডামেন্টাল ইউনিট দিছিলো কারেন্টৰ ফান্ডামেন্টাল ইউনিটটো কি আছিল a আছিল t for time টাইমৰ কাৰণে t হয় নে তেনলে ইয়াক যেতিয়া মই লিখোতে মই সদায় mlt ফৰ্মত লিখিম mlt m নাই কিয়া নাই আৰু m নাই যদি m0 L নাই কিয়া L0 T আছে কেটা আছে এটা আছে A আছে এটা আছে মানে M0 L0 T1 A1 হৈ আছে কাৰ ডাইমেনশনাল ফৰ্মুলা চাৰ্জৰ ডাইমেনশনাল ফৰ্মুলা ঠিক আছে তাৰ পিছত গৈ আছো নেক্সট মোক উলিয়াব দিছে কি পটেনশিয়াল উলিয়াব দিছে পটেনশিয়াল যদি মোক উলিয়াব দিছে পটেনশিয়াল হৈ আছে V পটেনশিয়াল ৰিপ্ৰেজেন্ট বাই ক্লাস 10 ত পাইছিলো বিভৱ মানে কি পাইছিলো কাৰ W/Q ফৰ্মুলা পাইছো আমি ক্লাস 10 ত পাইছো V = W/Q ঠিক আছে W আজি উলিয়াই থৈছিলো W মানে কি আছিল ওয়ার্ক ডানৰ ফৰ্মুলা কিমান m1 l2 t-2 মই মাত্ৰ কৈছিলো যদি ডাইমেনশনাল ফৰ্মুলা নাজানো আমি একোৱে কৰিব নোৱাৰিম ওয়ার্কৰ ডাইমেনশনাল ফৰ্মুলা কিমান m1 l2 t-2 q কাৰণে কি পাই থৈছো at পাই থৈছো না at পাই থৈছো ইয়াক যদি আমি লিখো আৰু ইয়াত লিখিছো মই v মই কেনেকৈ লিখিম m মোৰ কেটা আছে m এটা আছে l কেটা আছে দুটা আছে t টু ওপৰলৈ যাবগে t টু দি পাৱাৰ -3 a টু দি পাৱাৰ কিমান আছে -1 ঠিক আছে বুজি পাইছা ডাউট নাই সাগে v = বুজি পাইছা m1 l2 t-3 a -1 হৈছে এটা যেতিয়া v বুজিলো v বুজাৰ পিছত মই কৈ আছো আমাৰ নেক্সট টপিক তো ৰেজিস্ট্যান্স v = আমি ফৰ্মুলা কি পাইছো ir পাইছো আমি ক্লাস 10 ত পাই থৈছো ওহমছ ল v = ir ইয়াত আমাৰ r = কি আছে v/i আছে v বুলি কওঁতে আমি এই মাত্ৰ v = পাই থৈছো কিমান m1 l2 t-3 a -1 পাই আছো বাই a আছে a মানে কিমান আছে i মানে কি হয় a হয় না এম্পিয়াৰ হয় নে বুজি পাইছা v মানে এই মাত্ৰ উলিয়াই থৈছো ইয়াত v মানে উলিয়াই থৈছো I for এম্পিয়াৰৰ কাৰণে a আহিল তেনেহলে কিমান আহিবগে m1 l2 t-3 a পাই আছো -3 এটো মই কিহৰ ডাইমেনশনাল ফৰ্মুলা পালো ৰেজিস্ট্যান্সৰ ঠিক আছে দেন ৰেজিস্ট্যান্স বুজি পালো ৰেজিস্ট্যান্সৰ ডাইমেনশনাল ফৰ্মুলা কেনেকৈ উলিয়াই গম পালো মানে এই যে মই যে আহি আছে যিকেটা ফৰ্মুলা ডিৰাইভ কৰি দিছিলো এজ এ লেংথৰ পৰা আপ টু ডেনসিটি লৈকে সেইকেটা টাৰ্ম যদি মোৰ পুৰা মনত থাকে মই বহুত ফৰ্মুলা উলিয়াই থাকিব পাৰিম বহুত ফৰ্মুলা ঠিক আছে ইয়াৰ পিছত আৰু এটা টাৰ্ম মই কৰি দিছো তোমাক সাপোজ এক্সামত দিলে
find out the dimensional formula of universal gravitational constant ঠিক আছে কিবা আছিল নহয় বিশ্বজনীন ধ্ৰুৱক বুলি কি যে আছিলে ক্লাছ 9 ত পাইছিলো গ্ৰেভিটেশন চেপ্টাৰটো মহাকৰ্ষণ কি বুলি কয় হেতু অসমীয়াত দেন গ্ৰেভিটেশন চেপ্টাৰটো মুঠতে ঠিক আছে দেন ক্যাপিটেল জি তাত টাৰ্ম এটা পাইছিলো বিশ্বজনীন ধ্ৰুৱক আছিলে কি হা দেন গ্ৰেভিটেশনাল কনস্ট্যান্ট ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট মাক ইয়াৰ ডাইমেনশন খুদিছে তুমি তো এতিয়া এডাল কেনেকৈ উলিয়াম এতিয়া এডাল কি দিলে ঠিক আছে মই বাৰে বাৰে কৈছো তুমি এই টাৰ্মটো কোনটো ফৰ্মুলাত আছে তুমি সেই বস্তুটো মনত পেলবা তুমি ক্লাছ 10 9 ত পাইছিলা ফিজিক্সৰ আকৌ এটা বস্তু ভাল লাগে কিবা আমি জানো না জানো কিন্তু আমি উই নো দ্যাট তো লিখিমেই কিন্তু উই নো দ্যাট আমি সব জানো কি জানো হেতু পিছত আছে আৰু আমি মই দেখিছো বহুত ষ্টুডেন্ট এক্সাম হলত কোৱেশ্চন নাম্বাৰটো দি পেলাই উই নো দ্যাট লিখি বহি থাকে ইসকে কাবা চাব চাগে তাৰ পিছৰখিনি কিন্তু লিখি কৰি বহি থাকে প্ৰথমে উই নো দ্যাট কি আগতে লিখি থয় উই নো দ্যাট কি আছিলে f = capital G m1 m2 by r square মত পৰিছে capital G m1 m2 by r square ইয়াৰ পৰা মোক ডাইমেনশন কাৰ লাগে capital G লাগে capital G বুলি কওঁতে কি হ'ব f r square by কি আছে m1 m2 ঠিক আছে by m1 m2 এতিয়া আহি গল দেখিলানে f ৰ ডাইমেনশন লাগে f ৰ ডাইমেনশন কি আছিল m1 l1 কি -2 হৈ আছে r square বুলি কওঁতে r কি আছিল ডিসটেন্স বিটুইন দা টু মানে মাস আছিল r তেনেহলে the r is the distance between two masses that means r is a form of distance this r square that means l square hoise m1 m1 is a mass of particle 1 m2 is a mass of particle 2 then finally both are the masses hoy na duita mass e hoy jodi duita mass e hoy তেনেহলে m1 o mass e 2 mass মানে কি হ'ব m square তেনেহলে মই যদি চাও এখিনি m1 ইয়াত m2 আছে তেনেহলে ওপৰলৈ গলে m-1 ইয়াত l1 আছে l2 আছে মানে l3 ইয়াত t টু দি পাৱাৰ -2 ঠিক আছে দেন এটো মই কি পালো ডাইমেনশনাল ফৰ্মুলা অফ ইউনিভাৰ্সাল গ্ৰেভিটেশনাল কনস্ট্যান্ট ঠিক আছে it is the formula of what then what is the dimensional formula of universal gravitational constant which is m-1 l3 t to the power -2 হৈ গৈছে পুৰা বুজি পাইছা ডাউট লগা সকে নাই কিয়া ডাউট লাগিছে কাৰবাৰ যদি আছে মাইক অন কৰি মোক খুদি লোৱা কাৰবাৰ যদি কিবা ডাউট আছে খুদি লব পাৰিবা তলৰখিনি মানে কোনখিনি একন লেকে হ'ব এখিনটো দেখা পাইছা হ'ব ইয়াৰ পিছত ওকে লাষ্ট লাইনটো একো নাই তুমি ক্যালকুলেট কৰি দিয়া কিমান আহিব m-1 আহিব ন ইয়াত 1 আছে ইয়াত 2 আছে হয় নহয় ইয়াত l1 আছে ইয়াত 2 আছে কিমান আহিব l3 আহিব ইয়াত কিমান আছে t টু দি পাৱাৰ -2 আছে সেইটোই আৰু হৈছে এটা দেখা পাইছা ওকে ওকে মোক মেছেজ কৰি থাকি লাভ নাই হা মই এজ হল তলত বহি পেলাই ল্যাপটপ চাই থকা নাই কিবা আছে মাইকটো অন কৰি কোৱা আৰু কোনোবা মাইক এক্সেস কৰিব পৰা নাই কি কাবা খুদি লোৱা মই ইয়াত মাইকৰ এজ হল এক্সেস দিয়া আছে ইয়াৰ পৰা এক্সেস দিয়া আছে মোৰ পৰা দেন আৰু কাৰোবাৰ কিবা ডাউট আছে নেকি মই এজ হল আজি সেশন ইয়াতে শেষ কৰিম মানে সেই কাৰণে মই খুদি আছো কাৰোবাৰ কিবা ডাউট আছে যদি খুদি লোৱা Actually, doubt to it and nulabon notes to likhi lole he gom paba. তথাপিতো একো নাই ভালকে বুজাই থোৱা আছে এটা কাম কৰো প্ৰথমৰ পৰা আজি ক্লাসটো একবাৰ ৰিকল কৰো প্ৰথমতে আহি পেলাই আমি কলো যে আমি এতিয়া ইউনিট এণ্ড মেজাৰমেন্ট এণ্ড ডাইমেনশনস কোর্স কন্টেন্ট খিনি পঢ়িম ফাৰ্স্ট চেপ্টাৰটো দেন তাত আমি প্ৰথম হোৱাট ইজ ফিজিক্যাল কোয়ান্টিটি পঢ়িলো ফিজিক্যাল কোয়ান্টিটি আমি এক্সাম্পল দিলো ফিজিক্যাল কোয়ান্টিটিৰ এক্সাম্পল দিওতে আমি গম পালো যে তাত আমাক এটা নিউমেৰিকেল ভ্যালু লাগিব ঠিক আছে देयर মাস্ট বি নিড কি হৈ আছে ওয়ান নিউমেৰিকেল ভ্যালু এণ্ড ওয়ান ইজ কি হৈ আছে এজ এ হোল ফান্ডামেন্টাল quantity ঠিক আছে ফান্ডামেন্টাল ইউনিট তার আছে ইউনিট দ্যাট মিন্স কোয়ান্টিটি তো জানিব লাগিব ঠিক আছে তেনে হলে তার পিছতে আমি গুছি গলো তে হোয়াট আর দা ফান্ডামেন্টাল কোয়ান্টিটিজ ঠিক আছে তার আমি সাতটা কোয়ান্টিটিজ গম পালো ঠিক আছে সাতটা কোয়ান্টিটিজ গম পোৱাৰ পিছত আমি হোয়াট ইজ ডাইমেনশন কনসেপ্টটো গলো ডাইমেনশন কনসেপ্টটো পঢ়াৰ পিছত আমি গলো যে ডাইমেনশনাল কনসেপ্টটো ইউজ কৰি পেলাই ডাইমেনশনাল ফৰ্মুলা কেনেকৈ ডিৰাইভ কৰিম ঠিক আছে আমি ডাইমেনশনাল ফৰ্মুলা ডিৰাইভ কৰিলো তাত আমি এজ এ হোল লেংথৰ পৰা আমি স্টাৰ্ট কৰিলো
ঠিক আছে প্ৰেছাৰ ভলিউম এৰিয়া ডেনচিটি ফ'ৰ্চ ৱৰ্ক ডাউন গোটেইখিনি টাৰ্ম পঢ়িলোঁ চবকে একবাৰ মই চাই ল'বও দিলোঁ চবে মোক দুই এটাই ক'বও পাৰিলা তাৰপিছত আমি সেইখিনি গম পোৱাৰ পিছত আমি গৈ পেলাই এক্সট্ৰা দুই এটা এক্সট্ৰা টাৰ্ম যিকেইটা আমি এজ এ হোল ক্লাছ 10ত পঢ়ি আহিছোঁ 9ত পঢ়ি আহিছোঁ ফিজিকেল কোৱান্টিটি কিছুমান যে আমি চাৰ্জ পঢ়ি আহিছোঁ কাৰেণ্ট পঢ়ি আহিছোঁ পটেনচিয়েল ডিফাৰেঞ্চ পঢ়ি আহিছোঁ আমি গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট পঢ়ি আহিছোঁ সেই ফিজিকেল কোৱান্টিটি কেইটাৰ আমি ডাইমেনশ্যনেল ফৰ্মুলাটো আমি কেলকুলেট কৰি পেলাই চালোঁ ঠিক আছে দেন আজি চাগে আমি ধুনীয়াকৈ মোৰ মতে চাগে বুজি পাইছোঁ কাৰোবাৰ কিবা ডাউট থাকিলে আমি কাইলৈ যদি ক্লাছ ষ্টাৰ্ট কৰিম ষ্টাৰ্ট কৰাৰ আগতে মোক ধুনীয়াকৈ সুধি ল'বা ঠিক আছে দেন আজিলৈ মই ইয়াতে ছেশ্যন অফ কৰিছোঁ ঠিকে আছে কাৰোবাৰ কিবা যদি আছে সুধি লোৱা মাইক অন কৰি পেলাই কাৰোবাৰ কিবা আছে তেনেহ'লে আমি কাইলৈ একে টাইম সেম টাইম কাইলৈও 3টা বজাত আমি কাইলৈ লগ পাম ঠিক আছে আৰু তোমালোকৰ পৰ্টেলত মই অভাৰঅল এজ এ হোল ছেশ্যনখিনি আজি এড কৰি দিম দেন আজিলৈ আমি ইয়াতে শেষ কৰিছোঁ